মৰাণৰ বুঢ়ীদিহিং নদীৰ ভয়ংকৰ খহনীয়া নদীৰ বুকুত জাহ গ'ল ৰিং বান্ধৰ লগতে বহু বিঘা কৃষিভূমি বিভাগীয় কৰ্তৃপক্ষই কোনো ব্যৱস্থা গ্ৰহণ নকৰাত এতিয়া নেৰেখাজনৰ শৰণাপন্ন হৈছে ৰাইজ খহনীয়াৰ পৰা পৰিত্ৰাণ বিচাৰি তিনিখন গাঁৱৰ ভকত বৈষ্ণৱে নদীৰ পাৰত সমবেত হৈ কৰিলে নাম প্ৰসংগ ইতিমধ্যে বুঢ়ীদিহিঙৰ বুকুত বিলীন হ'ল অঞ্চলটোৰ কেইবাটাও পৰিয়ালৰ বাসগৃহ শীঘ্ৰে খহনী প্ৰতিৰোধৰ ব্যৱস্থা নললে সমগ্ৰ অঞ্চলটোৱে নিশেষ হোৱাৰ আশংকাত ভুগিছে স্থানীয় ৰাইজ এই গাঁৱৰ বানপানী দুৰ্যোগ সমস্যাটো অতি দুখ লগা বুলি ক'ব লাগিব এই গাঁৱত মই ইমানেই হেৰি ৰাস্তাৰ এই ৰিং বান্ধৰ খাতিৰত বহুবাৰ মই পঞ্চায়তত তথা MLA ওচৰতো আবেদন দিয়া হৈছিল কিন্তু সেই বাৰিষা সময়তহে বিভাগৰ মানুহবিলাকে চাবলৈ আহে কিন্তু খৰালি হ'লে তেওঁলোকে সাৰ নাপায় এতিয়া এইবাৰটো ইমানেই তীব্ৰ গৰাখহনীয়া হৈছে এই গাঁৱৰ আৰু হয়তো 2-3 বছৰ পাছত হয়তো এই ভয়ংকৰ ৰূপ লৈ গাঁওখনেই হয়তো উঠুৱাই